হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। ৰাজ্যবাসীয়ে জুবিনবিহীন উপজা দিন অশ্ৰুভৰা নয়নেৰে সুঁৱৰিলে মৰমৰ শিল্পীজনক। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাই বিধানসভা সমষ্টিৰ চিমেণ্ট চাপৰিত জুবিন গাৰ্গৰ প্ৰথম প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পীৰ উপজা দিনতেই প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ শুভাৰম্ভণি। কায়িকভাৱে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰতিটো স্পন্দনত জীয়াই আছে জুবিন গাৰ্গ। কায়িকভাৱে যদিও জুবিন দা আমাৰ মাজত নাই, কিন্তু প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰতিটো স্পন্দন হৈ আচলতে জুবিন গাৰ্গ জীয়াই আছে। আৰু আমি প্ৰতিগৰাকী অসমীয়াই আচলতে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ আদৰ্শ লক্ষ্য, এই লক্ষ্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত কিন্তু জুবিন গাৰ্গক আমি মৰ্মে মৰ্মে উপলব্ধি কৰি থাকিব লাগিব। এই যি প্ৰতিমূৰ্তি নিৰ্মাণৰ কথাটো আমাৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই আচলতে তেখেতৰ মৃত্যুৰ দুদিন পিছতেই আচলতে এখন প্ৰেছ মিট যোগে ঘোষণা কৰিছিলে যে সমগ্ৰ অসমত তেখেতৰ 10টাকৈ আচলতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। তাৰে প্ৰথমটো প্ৰতিমূৰ্তি হিচাপে আচলতে জোনাই অঞ্চলত নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিলে। আৰু আমি জিলা সমিতিৰ লগত আলোচনা কৰি আজি চিমেণ্ট চাপৰিৰ এই আমলখি তিনিআলিত আচলতে এই প্ৰতিমূৰ্তিটো আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰে আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু ৰাইজৰ আচলতে বিপুল সঁহাৰি জুবিন গাৰ্গক আচলতে বিচাৰিছে। পাৰে যদি আচলতে প্ৰত্যেকে ঘৰে ঘৰে আচলতে জুবিন গাৰ্গক বিচাৰিছে, কিন্তু ৰাজহুৱাভাৱে এই যিটো অনুষ্ঠান কৰিবলৈ কৰা হৈছে তাত কিন্তু ৰাইজেও সঁহাৰি জনাইছে আৰু খুব ভাল পাইছে। জিলা প্ৰশাসনেও আমাক সহযোগিতা জনাইছে, জোনাই মহকুমা প্ৰশাসনেও আমাক সহযোগিতা জনাইছে। গতিকে আমি এই মঞ্চৰ পৰাই তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন দা আচলতে আমাৰ মাজৰ পৰা কায়িকভাৱেহে নাইকিয়া হৈছে, কিন্তু আমাৰ প্ৰতিটো হৃদয়ত প্ৰতিটো স্পন্দন হিচাপে জীয়াই আছে আৰু জীয়াই ৰাখিব লাগিব। আৰু তেখেতৰ যি আচলতে সৃষ্টিৰাজিক আমি জীয়াই ৰখাৰ সমান্তৰালভাৱে তেখেতৰ যিখন আচলতে ন্যায়িক যুঁজ, আচলতে তেখেতক এই 53টা বছৰত আচলতে কোনে হত্যা কৰিলে এই তথ্যখিনি আজি আমি গম নাপাওঁ। জুবিন গাৰ্গ আচলতে কেনেধৰণে মৰিলে, কি হৈ ঢুকালে, এই কথাখিনি কিন্তু এতিয়া পৰ্যন্ত ৰাজহুৱা হোৱা নাই। গতিকে আমি আশা ৰাখিছোঁ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। এই বিশ্বাস কিন্তু বৰ দীঘলীয়া সময় ল'ব নালাগে। জুবিন দা আচলতে কেনেকৈ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এই বিষয়টো আচলতে সমগ্ৰ ৰাইজে জানিব পৰাকৈ তেওঁলোকে আচলতে মুকলি কৰিব লাগে। আৰু এই জুবিন দাৰ যিখিনি আচলতে ন্যায়িক যুঁজ, এই ন্যায়িক যুঁজখনত আচলতে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন ধৰণৰ ৰাজনীতি হোৱা আমি দেখিবলৈ পাইছোঁ। এই ৰাজনীতি কেতিয়াও হ'ব নালাগে। জুবিন দা ৰাজনীতিৰ ঊৰ্ধত, জুবিন দা প্ৰকৃতিৰ লগত থকা মানুহ, মানুহৰ লগত থকা মানুহ, গানৰ লগত থকা মানুহ। তেখেতক আচলতে সেই হিচাপে আমি জীয়াই ৰাখিব লাগিব। তেওঁ কেতিয়াও ৰাজনীতিৰ মানুহ নাছিলে। গতিকে ৰাজনীতি কৰাসকল প্ৰতিগৰাকী আমি দল আপোনাৰ যিসকল শাসনত আছে তেখেতসকলকো কৈছোঁ, যিসকল আচলতে বিৰোধীত আছে তেখেতসকলকো কৈছোঁ, জুবিন গাৰ্গক লৈ কেতিয়াও ৰাজনীতি নকৰিব। আমাক ন্যায় লাগে, আমাক ন্যায় লাগিব। আৰু এইটো সমগ্ৰ অসমে কৈছে, সমগ্ৰ ভাৰতে কৈছে, সমগ্ৰ পৃথিৱীয়ে কৈছে। আজি 56 লাখ মানুহে আচলতে ডিজিটেলিভাৱেও আচলতে এই কথাখিনি কৈছে। গতিকে জুবিন দাৰ ন্যায় পোৱাটো আজি আমি এই মঞ্চৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আচলতে জুবিন গাৰ্গৰ কায়িকভাৱে তেতিয়া যোনদিনা নাইকিয়া হৈছিল, তেখেতৰ দুদিন পাছতে আচলতে কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে আমি অসমত 10টা প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিম বুলি আমাক তেখেতে প্ৰেছ মিটিংযোগে জনাইছিলে। সেইমৰ্মে কালিও আমি আমাৰ এটা গণস্বাক্ষৰ এটা কাৰ্যসূচী আছিলে ধেমাজি সদৰত, তাতো আমি সুন্দৰভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আজি
যে 10টা প্ৰতিমূৰ্তি অসমত স্থাপন হ'ব, সেই তাৰ এটা আজি ইয়াতে আধাৰ কাৰ্ড স্থাপন হৈছে। আমি প্ৰতি অসমীয়া প্ৰতি হাৰে হিমূলীয়া তেখেতক আমি তেখেতৰ ন্যায়ৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ আৰু অনাগত দিনত ন্যায় পালে গৈছে। আচলতে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু 10 ডিচেম্বৰ দিনাখনেই তেখেতে এটা ন্যায় পাব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে এটা ঘোষণা কৰি থৈছে। আমি যিহেতু গণতান্ত্ৰিকভাৱে পক্ষেৰে আমি গণতান্ত্ৰিক আন্দোলন আমি কৰোঁ, কিন্তু 10 ডিচেম্বৰ দিনাখন যদি তেখেতৰ ন্যায় যদি তেখেতে এটা সমাধান নোলায়, তাৰ পাছত কিন্তু গণভিক্ষুক এটা আন্দোলন হ'ব বুলি আমি আমাৰ পৰিষদৰ ফালৰ পৰা আমি তেখেতক এটা সুস্থিৰ এটা সিদ্ধান্ত দিয়ে বুলি আমি আহ্বান জনালোঁ। অনাগত দিনত যে জুবিন গাৰ্গৰ কি ধৰণে তেখেতৰ মৃত্যু হৈছিলে, কি ধৰণে তেখেতে আচলতে ন্যায় পোৱা নাই, আজিলৈকে ইমান দিনে আজি 2 মাহ হৈ গ'ল, তেখেতৰ ন্যায় প্ৰক্ৰিয়াত আজি ইমান লেহেমীয়া গতিৰে তেখেতৰ ন্যায় প্ৰক্ৰিয়া চলি আছে। কিন্তু আমি অতি সোনকালে বিচাৰিছোঁ যে 10 ডিচেম্বৰৰ আগত যদি তেখেতৰ ন্যায় যদি এটা ব্যৱস্থা নহয়, আমি অসম জাতীয় যুৱ ছাত্ৰৰ পৰা সমগ্ৰ অসমতে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য।